মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনএমএছ পৰীক্ষাটো তোমালোকে বহুত আগ্ৰহৰে বহুত কষ্ট কৰি পৰীক্ষাটো দিছিলা আৰু এনএমএছ পৰীক্ষাত মোৰ তাতে ভালে সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পঢ়িছিল আৰু 2-3 বছৰ 4 বছৰৰ পৰা তেনেকুৱাকে পঢ়ি আছে। সো সেয়েহে আজি ভিডিঅ'টো লৈ আহিছো যিসকল ছাত্ৰ ছাত্ৰীৰ একাউণ্টত পইচা সোমোৱা নাই 12,000 টকাকৈ তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাব পাৰে। লগতে তোমালোকৰ যি ভাইটি ভণ্টি আছে তেতিয়াহ'লে তোমালোকে এতিয়াৰ পৰা এই পৰীক্ষাটোৰ কাৰণে উৎসাহিত কৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান 8 পাব আৰু তেওঁলোকে আৰম্ভণিতে নিজৰ কোৰ্সটো পঢ়িলে এনএমএছ পৰীক্ষাটো ভাল হ'ব। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকল জনাব বিচাৰো এনএমএছ পৰীক্ষা বুলিয়ে নহয় বিভিন্ন পৰীক্ষাবিলাক আহে, সেই পৰীক্ষাবিলাক দি পইচা পাব পাৰি আৰু সেই পইচাৰে নিজকে পঢ়িব পাৰি। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে পঢ়িবৰ কাৰণে এটা প্লেটফৰ্ম পাইছা এছআৰ এডুকেশ্যন। আমি তোমালোকক কম পইচাৰত সম্পূৰ্ণ কোৰ্স কনসেপ্ট ওয়াইজ পঢ়াম, লাইভ ক্লাস হ'ব, লগতে সম্পূৰ্ণ নোটস তোমালোকক দিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে এডমিশন লোৱা নাই সোনকালে এডমিশনটো লৈ তোমালোকে ক্লাছৰ কাৰণে ৰেডি হোৱা। ইতিমধ্যে ভালে সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এডমিশন লৈছে, গতিকে কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এডমিশন লোৱাৰ ব্যৱস্থা আছে, সিট কম আছে, অতি কম আছে। যিমান পাৰা সোনকালে এছএমএছ দি তোমালোকে এডমিশনটো লোৱা। সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰা হ'ব দেই, সেইটো মই কৈ থলো আৰু উন্নত নেটৱৰ্কৰ ব্যৱস্থাও কৰা আছে। গতিকে হোৱাটছএপ নম্বৰটো এছএমএছ দি তোমালোকে ল'ব পাৰিবা 6ৰ পৰা 10 লৈকে এই সুবিধা। গতিকে 6, 7, 8, 9, 10 এই আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব পাৰিব। এতিয়া আহিল আমাৰ স্কলাৰশ্বিপটো এনএমএছ পৰীক্ষাৰ পেমেন্টৰ ওপৰত। যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ বা তাৰ আগত পৰীক্ষা দিছিল, অকল মই যোৱা বছৰ বুলিয়ে কোৱা নাই, আগতে পৰীক্ষা দিছিল, 4 বছৰৰ কাৰণে এই পইচাটো পায়। গতিকে 9ত 10ত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যিসকলে পঢ়ি আছা তোমালোকৰ যদি পেমেন্টটো সোমোৱা নাই, অৰ্থাৎ ইতিমধ্যে সোমাইছে, ইতিমধ্যে তোমালোকে স্ক্ৰীনত দেখা পাইছা মেছেজ আমাৰ ষ্টুডেণ্টৰ তাত সোমাইছে, ভালেখিনি ষ্টুডেণ্টে পাছ কৰিছে আমাৰ তাত পঢ়ি, বহুত সংখ্যক ছাত্ৰ ছাত্ৰী এনএমএছ পৰীক্ষাত পাছ কৰিছে। গতিকে আমাৰ তাত পঢ়িয়েই বহু সংখ্যক ছাত্ৰ ছাত্ৰী যাতে মেট্ৰিকত ভাল এটা ৰিজাল্ট কৰিব পাৰিবা তোমালোকে পঢ়া বিচাৰো। আমিও এই এনএমএছ পৰীক্ষাৰ দৰে আমি মেট্ৰিকত এটা ভাল ৰিজাল্ট দিবৰ কাৰণে আমি চেষ্টা কৰি আছো। মেট্ৰিক বুলি নহয়, আমি 8ৰ ৰিজাল্টটো ভাল হ'ব লাগিব, 9ৰ ৰিজাল্টটো ভাল হ'ব লাগিব, আমাৰ ক্লাছৰ পৰা ৰোল নম্বৰ 1 হ'ব লাগিব প্ৰতিখন স্কুলত, বা 90% ওপৰত থাকিব লাগিব, প্ৰায় 100% পাব লাগিব। সেইকাৰণে আমি কৰি আছো। গতিকে সোনকালে জইন হৈ ল'বা। যিসকল ছাত্ৰ ছাত্ৰীৰ পইচাৰ সোমোৱা নাই, আৰু এটা কৈ দিম, যিটো এইবাৰ যিসকলে পৰীক্ষা দিলে তেওঁলোকৰ ৰিজাল্টৰ ওপৰতো মই বুজাই দিম, বা এই ৰিজাল্টৰ ওপৰত নেক্সট এটা ভিডিঅ' দিম, তোমালোকে অপেক্ষা কৰা, অতি সোনকালে দি দিম, ঠিক আছে। সেইটো বস্তু আমি টানি নানো এই ৰিজাল্টৰ ওপৰত, তেতিয়া আমি ডিটেইলছ দি দিম। তোমালোকে যিসকলে সোমোৱা নাই, এটা কথা, তোমালোকৰ ৰিনিউৱেল কৰিব লাগিব। যদি ৰিনিউৱেল কৰা নাই, প্ৰত্যেক বছৰে ৰিনিউৱেল কৰিব লাগিব। ৰিনিউৱেল কৰাত ইমান অসুবিধা নাই, একেবাৰে সহজ। তোমালোকে ওচৰত চিএছপি চেণ্টাৰত যাব পাৰা, চিএছপি চেণ্টাৰত যাই এনএমএছ পৰীক্ষা ৰিনিউৱেল কৰিব লাগে বুলি ক'লে হ'ল, কিবা এটা পইচা ল'ব আৰু তাতকৈ ইমান পইচা নলয়, 100 টকাৰ তলৰ 100 টকা বা 100 টকাৰ তলতে ল'ব। ৰিনিউৱেলটো কৰাৰ লগে লগে তাত মানে কি হয়, কিয় ৰিনিউৱেল কৰা হয়, কিছুমানৰ পাছবুক থাকে, পাছবুকখন চেঞ্জ হৈ যায়, মোবাইল নম্বৰ চেঞ্জ হয়, আধাৰ কাৰ্ডৰ লিংক নাথাকে, তেনেকুৱাবিলাক ৰিনিউৱেলত তাৰমানে আপগ্ৰেড কৰা হয়। গতিকে যিসকল ছাত্ৰ ছাত্ৰী পইচাৰ সোমোৱা নাই, যদি ৰিনিউৱেল কৰা নাছিলা তেতিয়াহ'লে পইচা কিন্তু নোসোমায়, সেইটো ক'ব লাগিব। যদি ৰিনিউৱেল কৰাৰ পিছতো যদি পইচা সোমোৱা নাই, তেতিয়া তোমালোকে কি কৰিবা, নিজৰ একাউণ্টটো ঠিক কৰিবা, ঠিক আছে। নিজৰ একাউণ্টটো যেতিয়া ঠিক হ'ব বা একাউণ্টত চেক কৰিবা, কাৰোবাৰ কিছুমান এছএমএছ নাহিবও পাৰে। গতিকে মোবাইলত যদি এছএমএছ অহা নাই, অতি শীঘ্ৰে একাউণ্টত চেক কৰিবা আৰু একাউণ্টটো চেক কৰি যদি কিবা অসুবিধা আছে একাউণ্টটো ঠিক কৰি দিবা। কিন্তু পইচা সোমোৱাটো 100% চিয়ৰ পইচা সোমাব। নেক্সট কথা হৈছে, যিসকল ছাত্ৰ ছাত্ৰী প্ৰাইভেট স্কুলত গৈছে তেনেকুৱা ছাত্ৰ ছাত্ৰী কিন্তু পইচা নোসোমায়, ঠিক আছে।
পাছ কৰিলে কৰাৰ পিছত প্ৰাইভেট স্কুলত গুচি গ'ল তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ পইচা নোসোমায় গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকলৰ পইচা সোমোৱা নাই চিন্তা কৰিব একেবাৰে নালাগে তোমালোকে অতি শীঘ্ৰে বেংকত যাই তোমালোকে হেৰিটো ঠিক কৰি লোৱা একাউণ্টটো ঠিক কৰি লোৱা আধাৰ কাৰ্ডৰ লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ লিংকটো কৰি লোৱা তোমালোকৰ পইচা সোমাব যোৱা বছৰ তেনেকুৱাকে দুই এজন ছাত্ৰ ছাত্ৰী অলপ দেৰিকে সোমাইছিল পিছত সোমাই গৈছে যদি কিবা অসুবিধা আছে তোমালোকৰ স্কুলৰ প্ৰিন্সিপাল ছাৰৰ লগত বা প্ৰিন্সিপাল মেমৰ লগত তোমালোকে খবৰ ল'বা তোমালোকে গম পাই যাবা আৰু আমি এই অব্যাহত কৰিম যেনেকৈ আমি এনএমএছ পৰীক্ষাত প্ৰত্যেক বছৰে বহু ছাত্ৰ ছাত্ৰীক আমি পাছ কৰাবলৈ সক্ষম হৈছো বা আমি যিমান পঢ়াইছো এবাৰ বহু ছাত্ৰ ছাত্ৰীয়ে গমে পাইছে কমন কিমান পৰিছে গতিকে আমি এইবাৰ প্ৰচেছ লৈছো এইবাৰ আমি 6ৰ পৰা 10লৈকে সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীক আমি 100% পাবলৈ সক্ষম কৰিম 90ৰ ওপৰত পাৰ্চেন্ট পাবলৈ সক্ষম কৰিম মেট্ৰিকত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম কৰিম সেই কাৰণে এই বছৰ আমি অলপ এড দিব লগা হৈছে অলপ এডভান্টেজ কৰিব লগা হৈছে গতিকে আহাবাৰৰ পৰা যেটো আমাৰ ষ্টুডেন্ট বিলাকে গমে পাব আমি কিমান হাৰত পঢ়াও গতিকে আহাবাৰৰ পৰা আমি এড কৰিব কোনো বগা প্ৰয়োজন নাই ষ্টুডেন্ট বিলাকে নিজে আহিব গতিকে প্ৰথম যেটো গতিকে যিসকলে নাজানে এডমিশনটো লৈ লোৱা যদি ভাল পোৱা লৈ লবা যদি ভাল নোপোৱা তেতিয়া হলে 2 মাহ লৈ কেনে বাদ দিব পাৰা ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল নেক্সট এটা ভিডিঅ'লৈ আহিম ঠিক আছে বাই পইচা পাবা চিন্তা একেবাৰে কৰিব নালাগে